মণিপুৰত আপুনি চাই যদি এতিয়া বিদ্ৰোহী কুকি আছে আৰু লগতে মাইতীসকল আছে আৰু সংঘাতটো কুকি আৰু মাইতীৰ মাজত সংঘাতটো হৈছে আপুনি দৰ্শকসকলে এইটো জানিব লাগে যে মণিপুৰত পাহাৰ অঞ্চলত কুকি আছে আৰু ভৈয়ামত মাইতীৰ লোকসকল বসবাস কৰে আৰু কুকি আৰু মাইতীৰ মাজত সংঘাতটো আজিৰ কথা নহয় বহুত বছৰৰ পৰা চলি আছিল কিন্তু এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে বাহিৰৰ শক্তি কিছু আহি পেলাই কুকিসকলক অস্ত্ৰ-শস্ত্ৰ ধৰিছে আৰু গতিকে সেই কাৰণে সংঘাতটো বেছি বাঢ়ি গৈছে ইয়াত এটা মন কৰিবলগীয়া বস্তু যে আজিৰ দিনত ম্যানমাৰত চীনে বহুত এটা চীন ভিতৰত সোমাই গৈছে আৰু ম্যানমাৰৰ যোনটো সশস্ত্ৰ সেনা আৰ্মি হয় সিহঁতৰ লগত চাইনিজ PLA আৰ্মি সিহঁতে প্ৰশিক্ষণো দিছে গতিকে চাবলৈ গ'লে ম্যানমাৰত থকা যোনসকল বসবাস কৰা মানুহ তেখেতসকলৰো ভিতৰত অনেক সংঘাত চলি আছে গতিকে মই ভাবো যে সংঘাতৰ এটা ৰূপ এনেকুৱা যে সংঘাতটো লাহে লাহে মণিপুৰৰ ফালে ভাৰতৰ ফালে আহি আছে আৰু এইটো কাৰণ হয় যে কুকি আৰু মাইতীৰ মাজত এই যে সংঘাতটো এতিয়া আকৌ আৰম্ভ হৈছে তাৰ এটা প্ৰধান কাৰণ এইটোৱে লগতে আপুনি ড্ৰাগছৰ বিজনেছটো যোনটো সেইটোৰ কথা আপুনি নুই কৰিব নোৱাৰে চাবলৈ হলে মণিপুৰত আগৰে পৰা ড্ৰাগছ ব্যৱসায়টো আগৰে পৰা আছিল লাওছ কাম্বোডিয়া সেই গোল্ডেন ট্ৰায়াঙ্গল বুলি এটা সময়ত ড্ৰাগছৰ গোল্ডেন ট্ৰায়াঙ্গল বুলি কৈছিল আৰু ড্ৰাগছ সৰবৰাহসকলে এই গোল্ডেন ট্ৰায়াঙ্গল মণিপুৰৰ থ্ৰুৰে নেপাললৈ ড্ৰাগছবোৰ পঠাইছিল গতিকে ইয়াত ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰ দুইটা বস্তু ইয়াত আছে গতিকে মই ভাবো যে এতিয়া কাৰণ বাহিৰৰ শক্তিবোৰ আহি গৈছে আৰু বাহিৰৰ হয়তো চীনে অলপ যোনবোৰ কুকি মিলিটেন্স আছে আৰু ম্যানমাৰ আৰ্মি আছে ম্যানমাৰ আৰ্মিক অলপ উদ্গনি এটা দিছে যাতে ভাৰতৰ সশস্ত্ৰ সেনা ম্যানমাৰৰ লগত বা এইটো পৰিস্থিতিত সন্মুখী কৰিব পাৰে স্থিতিটো নিয়ন্ত্ৰণ কৰিব লাগিলে মই ভাবো যে প্ৰথমতে এটা ইউনিফাইড কমান্ড এটা কৰিব লাগিব কাৰণ এতিয়া আমি দেখিছো যে মণিপুৰ যোনটো পুলিচ ফোৰ্স সেইটো প্ৰায় মাইতীসকলৰ পক্ষে আহি গৈছে আৰু কুকিসকলৰ পক্ষে বাহিৰৰ কিছু শক্তি আছে আৰু লগতে ইয়াত ধৰ্মৰ কথাও আহি গৈছে কুকিসকল আপোনালোকে দেখিব যে বেছিভাগ সিহঁতৰ খ্ৰীষ্টিয়ান ধৰ্ম আৰু মাইতীসকল হিন্দু গতিকে ইয়াত এটা হিন্দু খ্ৰীষ্টিয়ান সংঘাত হিচাপে এটা ৰূপো এটা লৈছে গতিকে মই ভাবো যে প্ৰথমতে ইউনিফাইড কমান্ড কৰিব লাগিব দ্বিতীয়তে বৰ্ডাৰটো বিশেষকৈ ম্যানমাৰৰ লগত যোনটো বৰ্ডাৰ সেই বৰ্ডাৰত ফেন্সিং কৰিব লাগিব বৰ্ডাৰটো সিল কৰিব লাগিব আৰু তৃতীয়তে মই ভাবো যে সমন্বয় সমিতিবোৰ বনাব লাগিব যাতে বিশ্বাস আৰু আস্থা কুকি আৰু মাইতীসকলৰ মাজত আহে এই তিনিটা কাম কৰিলে মই ভাবো যে কিছু সময় পিছতে ইয়াৰ প্ৰভাৱটো হ'ব আৰু মণিপুৰত শান্তি আকৌ আহিব আসলতে কুকি আৰু মাইতে ভিতৰত যোনটো সংঘাত হৈছে কিছু সংখ্যক লোকে এইটো ধৰ্মীয় সংঘাত হিচাপে এটা ৰূপ বা দেখাব খুজিছে কিন্তু এইটোত মোৰ লাগিছে যে এইটোত ম্যানমাৰৰ যি পৰিস্থিতি চলি আছে তাৰ এফেক্টটোহে এইটো ইয়াত বেছি পৰিছে মই ভাবো ইউনিফাইড কমান্ড হলে তেতিয়াহলে আৰ্মি আসাম ৰাইফলছ CRP আৰু মণিপুৰ পুলিচ একত্ৰিত হ'ব
এজন ইউনিফাইড কমাণ্ডাৰ থাকিব আৰু ভাৰতীয় সশস্ত্ৰ সেনা আৰু পুলিচ মিলি পেলাই এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পাৰে কাৰণ এতিয়া আপুনি চাবলৈ গ'লে এতিয়া দুটা ভাগত হৈ গৈছে কাৰণ মণিপুৰ পুলিচটো প্ৰায় মাইতীসকলৰ লগত হৈ গৈছে গতিকে এই কুকিৰ এতিয়া মণিপুৰ পুলিচৰ ওপৰত বিশ্বাস নাই ইউনিফাইড কমাণ্ড আহিলে সেই বিশ্বাসটো হয়তো আকৌ ঘূৰি আহিব